মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ পূৰ্ণৰ আলোচনাৰ অনুশীলনী R4ৰ প্ৰশ্নসমূহ আলোচনা কৰিম। মান নিৰ্ণয় কৰা। ১ নম্বৰত আমাৰ ১১ৰ ঘন উলিয়াব দিছে। ১১ ঘন মানে ১১ আমাৰ ৩বাৰ পূৰণ কৰিব লাগিব। ১১ক ৩বাৰ পূৰণ কৰিলে আমি 1331 পাম। ২ নম্বৰ 2 × 10⁻³ ইয়াত ঘাত যিহেতু ৩ আছে, গতিকে ২ৰ পিছফালে ৩টা শূন্য বহিব। এইটোৱে হ'ব এনচাৰ। ঘাতটো মাইনাছ থাকিলে আমাৰ সংখ্যাটো ওলটাই দিব লাগে। ২টো ওপৰত যাব, 1টো তলত। যিহেতু আমাৰ 1 তলত নিলিখিলেও হয়, গতিকে এতিয়া ২ ৫বাৰ পূৰণ কৰিব লাগিব। ২ ৫টা পূৰণ কৰিলে 32 পাওঁ, গতিকে 32ৱে হ'ব এনচাৰ। ৪ নম্বৰ -4⁻²। ইয়াতে যিহেতু ঘাতটো মাইনাছ আছে, গতিকে আমাৰ সংখ্যাটো ওলটাই দিব লাগিব। ইয়াত ৪ৰ তলত একো নাই মানে এটা 1 আছে, গতিকে এই 1টো ওপৰত যাব আৰু 4টো তলত। 1/-4⁻²। আমি সংখ্যাটো ওলটাই দিয়াৰ লগে লগে ঘাতটো প্লাছ হৈ যাব। এতিয়া 1ক দুবাৰ পূৰণ কৰিলে 1এ হ'ব আৰু -4ক দুবাৰ কৰিলে +16 হ'ব। যিহেতু মাইনাছক দুবাৰ পূৰণ কৰিলে প্লাছ হৈ যায় আৰু 4ক দুবাৰ পূৰণ কৰিলে 16 হ'ব। ২ নম্বৰ তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰা। ১ নম্বৰ 7 to 9। প্ৰথমতে আমি সংখ্যাটোৰ মৌলিক উৎপাদকবোৰ উলিয়াই লৈছোঁ। সংখ্যাটোৰ মৌলিক উৎপাদক ৩ ৬টা পাইছোঁ, গতিকে আমি লিখিব পাৰোঁ 3⁶। ২ নম্বৰ 3125। প্ৰথমতে আমি সংখ্যাটোৰ মৌলিক উৎপাদকবোৰ উলিয়াই লৈছোঁ। ইয়াত ৫ আমি ৫টা পাইছোঁ, গতিকে 5⁵ হ'ব। ৩ নম্বৰ 3600। প্ৰথমতে আমি সংখ্যাটোৰ মৌলিক উৎপাদকবোৰ উলিয়াই লৈছোঁ। ইয়াত ২ ৪টা আছে, ৩ 2টা আছে, ৫ 2টা আছে, গতিকে আমি লিখিব পাৰোঁ 2⁴ × 3² × 5²। ৪ নম্বৰ 108 × 192। প্ৰথমতে আমি সংখ্যা দুটাৰ উৎপাদকবোৰ উলিয়াই লৈছোঁ। ইয়াত ২ ৮টা আছে আৰু ৩ ৪টা আছে, গতিকে আমি লিখিছোঁ 2⁸ × 3⁴। ৩ নম্বৰ সৰল কৰা। ১ নম্বৰ -3² × -5²। -3² অৰ্থাৎ -3ক দুবাৰ পূৰণ কৰিব লাগিব। মাইনাছ থকা সংখ্যা দুবাৰ পূৰণ কৰিলে সংখ্যাটো প্লাছ হৈ যায় আৰু 3ক দুবাৰ পূৰণ কৰিলে হ'ব ৯। একেদৰে মাইনাছ থকা সংখ্যা দুবাৰ পূৰণ কৰিলে সংখ্যাটো প্লাছ হৈ যাব। ৫ক দুবাৰ পূৰণ কৰিলে হ'ব ২৫, আৰু এইখিনি পূৰণ কৰিলে পাম আমি ২২৫, গতিকে এনচাৰ হ'ব ২২৫। ২ নম্বৰ 2³ × 2⁴। 2³ অৰ্থাৎ ২ ৩বাৰ পূৰণ হৈ আছে। ২ক ৩বাৰ পূৰণ কৰিলে পাম আমি 8 × 2⁴। 8 × 2 8ক দুবাৰ পূৰণ কৰিলে পাম আমি ৮ ২ গুণ ১৬, 16⁴। 16⁴ অৰ্থাৎ ১৬ক ৪বাৰ পূৰণ কৰিব লাগিব। ১৬ক ৪বাৰ পূৰণ কৰিলে পাম আমি 6 5 5 3 6, গতিকে এইটোৱে এনচাৰ। ৩ নম্বৰ 2⁴ × 3⁴ × 4⁴। আমি এটা সূত্ৰ পাইছিলোঁ a⁴ = 1। ভূমি যিয়েই থাকক, পাৱাৰটো যদি 0 থাকে ইয়াৰ মান হ'ব 1। যি সংখ্যাৰো পাৱাৰটো যদি 0 হয় তেতিয়াহ'লে ইয়াৰ মান হ'ব 1। গতিকে 2⁴ ইয়াৰ মান হ'ব 1 × 3⁴ ইয়াৰ মান হ'ব 1, 4⁴ ইয়াৰো মান হ'ব 1। আমি 1ক পূৰণ কৰিলে 1এ পাম, গতিকে এনচাৰ হ'ব 1। ৪ নম্বৰ
5/8 whole to the power -7 into 8/5 whole to the power -4 যেহেতু ইয়াৰ ঘাতবোৰ মাইনাছত আছে গতিকে আমাৰ সংখ্যাবোৰ উলটাই দিব লাগিব 8 টো ওপৰত লিখিব লাগিব 5 টো তলত লিখিব লাগিব 8/5 whole to the power 7 সংখ্যাটো উলটাই দিয়াৰ বাবে ঘাতটো প্লাছত হ'ব ঠিক একেদৰে ইয়াৰো 5/8 whole to the power 4 যেহেতু ইয়াৰ ঘাতটো একেই গতিকে আমি এনেকে লিখিব পাৰো 8 to the power 7 by 5 to the power 7 into 5 to the power 4 by 8 to the power 4 ইয়াক আমি এনেদৰে লিখিব পাৰো 8 to the power 7 by 8 to the power 4 into 5 to the power 4 by 5 to the power 7 আমি এটা সূত্র পাইছিলো a to the power m by a to the power n যদি ভূমি দুটা একেই হয় তেতিয়া আমি ঘাত দুটা বিয়োগ কৰিব পাৰো ভূমি দুটা একে থাকিলে ঘাত দুটা বিয়োগ কৰিব পাৰো এই সূত্ৰমতে এতিয়া কৰিম ইয়াত যেহেতু ভূমি দুটা একে গতিকে আমি ঘাত দুটা বিয়োগ কৰিম ভূমি 8 7 -4 by ভূমিটো এ লম ভূমি ঘাত হৈছে 7 -4 ইয়াত আমি সৰুটোৰে ডাঙৰটো বিয়োগ কৰিম ইয়াত ঘাতৰ পৰা 4 গলে থাকিব 3 একেদৰে ঘাতৰ পৰা 4 গলে থাকিব 3 8 কিউব অৰ্থাৎ 8ক 3 বাৰ পূৰণ কৰিলে পাম আমি 512 5 কিউব 5ক 3 বাৰ পূৰণ কৰিলে পাম আমি 125 গতিকে 512 বাই 125 হ'ল এনসাৰ 4 নম্বৰ তলৰ সংখ্যাবোৰ তুলনা কৰা 1 নম্বৰ 2 to the power 8 আৰু 8 স্কয়াৰ এই দুটা সংখ্যা তুলনা কৰিব লাগে প্ৰথমতে আমি সংখ্যা দুটাৰ ভূমি একে সমান কৰো আহা ইয়াত 2 to the power 8 আছে এটো আমি একো নকৰো ইয়াতে 8 টোক আমি ভাঙিলে তিনিটা 2 পূৰণ কৰিলে আমি 8 পাম গতিকে আমি 8 ৰ ঠাইত 2 কিউব লিখিম হোল স্কয়াৰ 8 ৰ ঠাইত আমি 2 কিউব লিখিলো এতিয়া আমি ঘাত দুটা পূৰণ কৰিব পাৰো ঘাত দুটা পূৰণ কৰিলে 2 to the power 6 হ'ব যেহেতু 2 to the power 8 টো ডাঙৰ 2 to the power 6 টো সৰু গতিকে 2 to the power 8 টো ডাঙৰ হ'ব 8 স্কয়াৰতকৈ 2 নম্বৰ 2.7 into 10 to the power 12 আৰু 1.5 into 10 to the power 8 প্ৰথমতে আমাৰ সংখ্যা দুটাক প্ৰমাণিক ৰূপত ল'ব লাগিব ইয়াত ঘাতটো যেহেতু প্লাছত আছে গতিকে আমাৰ শূন্য কেইটা সংখ্যাৰ পিছত লিখিব লাগিব ইয়াত দশমিকটো যেহেতু খাতৰ আগত আছে গতিকে আমাৰ খাতৰ পৰা 12টা সংখ্যা লিখিব লাগিব খাতৰ পৰা 1 2 3 4 5 6 7 8 9 10 11 12 শূন্য কেইটা সংখ্যাৰ পিছত লিখিলো আৰু খাতৰ পৰা 12টা সংখ্যা লিখিলো ইয়াত ঘাতটো যেহেতু প্লাছত আছে গতিকে দশমিকটো পিছত বহিব ইয়াত পিছত দশমিকটো নিলিখিলেও হ'ব একেদৰে ইয়াতো যেহেতু ঘাতটো প্লাছত আছে গতিকে আমাৰ শূন্য কেইটা সংখ্যাৰ পিছত লিখিব লাগিব দশমিকটো 5ৰ আগত আছে গতিকে আমাৰ এই 5ৰ পৰা 8টা সংখ্যা লিখিব লাগিব 1 2 3 4 5 6 7 8 দশমিকটো ইয়াত বহিব ইয়াত আমাৰ দশমিকটো নিলিখিলেও হ'ব গতিকে 2.7 into 10 to the power 12 ডাঙৰ হ'ব 1.5 into 10 to the power 8 তকৈ 5 নম্বৰ তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা ধনাত্মক সূচকেৰে প্ৰকাশ কৰিব লাগে অৰ্থাৎ এই ঘাতবোৰ আমাৰ ধনাত্মক বনাব লাগে ইয়াত আমি এটা সূত্ৰ পাইছিলো a to the power -m হলে আমি ইয়াক 1 by a to the power m লিখিব পাৰো আমি এনেদৰে কৰিম ইয়াত মাইনাস আছে গতিকে আমি সংখ্যাটো উলটাই দিম ইয়াত এটা 1 আছে 1 টো ওপৰত লিখিম
1/2 to the power 3 উল্টা দিয়াৰ লগে এইটো প্লাস হৈ গ'ল ইনটু 1/-7 to the power 3 সংখ্যাটো উল্টাই দিয়াৰ লগে ঘাতটো প্লাস হৈ গ'ল এতিয়া ঘাতটো যেহেতু সমান গতিকে আমি ভূমি দুটা পূৰণ কৰিব পাৰো 1/2 into -7 whole to the power 3 দুইৰে ঘাতক পূৰণ কৰিলে ঘাত দুগুণ 14 যৰ প্লাস সংখ্যা মাইনাস সংখ্যাৰ লগত পূৰণ কৰিলে এনসাৰটো হ'ব মাইনাস ইয়াত ঘাতটো যেহেতু প্লাসত পাইছো গতিকে এইটোৱে হল আমাৰ এনসাৰ 2 নম্বৰ -3 whole to the power -4 into 5/3 whole to the power -4 ইয়াতে ঘাতবোৰ যেহেতু মাইনাস আছে গতিকে আমি সংখ্যাবোৰ উলটাই দিম ইয়াতে 3 তলত 1 আছে 1 টো ওপৰত লিখিম -3 টো তলত লিখিম 1/-3 whole to the power 4 into 3 টো ওপৰত 5 টো তলত লিখিম 3/5 whole to the power 4 ইয়াত মাইনাস থাকা সংখ্যা 4 বাৰ পূৰণ কৰিলে সংখ্যাটো প্লাস হৈ যাব 1/3 to the power 4 into ইয়াত যেহেতু ঘাতটো একে আছে গতিকে আমি এনেদৰে লিখিব পাৰো 3 to the power 4 by 5 to the power 4 ইয়াত যেহেতু 3 to the power 4 আৰু 3 to the power 4 সমান গতিকে আমি কাটিব পাৰো ইফালে ওপৰত থাকিল 1 তলত 5 to the power 4 ইয়াত যেহেতু ঘাতটো প্লাসত ওলাইছে গতিকে এইটোৱেই এনসাৰ